নমস্কাৰ। অসমৰ ইতিহাসৰ ৩ নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে কোনগৰাকী কোচ ৰজাৰ দ্বাৰা কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ নৰনাৰায়ণ, বি ৰঘুদেৱ, চি পৰীক্ষিত নাৰায়ণ, ডি বিশ্বসিংহ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৰনাৰায়ণ। কোচ ৰজা নৰনাৰায়ণৰ দ্বাৰা কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল। তলত উল্লেখ কৰা কোনগৰাকীয়ে চুতীয়া ৰাজ্য জয় কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ চুতাফা, বি চুটিংফা, চি চুহুংমুং আৰু ডি দিয়া আছে চুচেনফা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুহুংমুং। চুহুংমুঙে চুতীয়া ৰাজ্য জয় কৰিছিল। শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ 1665 চনত, বি 1671 চনত, চি 1683 চনত, ডি 1698 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1671 চনত। শৰাইঘাটৰ যুদ্ধ 1671 চনত সংঘটিত হৈছিল। কোচ ৰাজবংশৰ ৰজা নৰনাৰায়ণৰ সেনাপতি কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ চিলাৰায়, বি বিশ্বসিংহ, চি ৰামসিংহ আৰু ডি দিয়া আছে ৰঘুদেৱ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিলাৰায়। কোচ ৰাজবংশৰ ৰজা নৰনাৰায়ণৰ সেনাপতি চিলাৰায় আছিল। তলৰ কোনগৰাকী প্ৰাচীন কালত বিদৰ্ভৰ ৰজা আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ নীতিপাল, বি মহিষাসুৰ, চি ভীষ্মক আৰু ডি দিয়া আছে ভগদত্ত। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভীষ্মক। ভীষ্মক প্ৰাচীন কালত বিদৰ্ভৰ ৰজা আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম কোনগৰাকী ৰজাৰ ৰাজত্ব কালত প্ৰতিষ্ঠা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ বিশ্বসিংহ, বি নৰনাৰায়ণ, চি গদাধৰ সিংহ আৰু ডি দিয়া আছে প্ৰমত্ত সিংহ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নৰনাৰায়ণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত প্ৰতিষ্ঠা কৰিছিল। অৰ্জুন দাস বৈৰাগী আৰু ৰত্ন কন্দলীয়ে তলত উল্লেখ কৰা কোনখন বুৰঞ্জী ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ অসম বুৰঞ্জী, বি কামৰূপ বুৰঞ্জী, চি ত্ৰিপুৰা বুৰঞ্জী আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ত্ৰিপুৰা বুৰঞ্জী। অৰ্জুন দাস বৈৰাগী আৰু ৰত্ন কন্দলীয়ে ত্ৰিপুৰা বুৰঞ্জী ৰচনা কৰিছিল। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ বানাসুৰ, বি ভগদত্ত, চি নীতিপাল আৰু ডি দিয়া আছে ভাস্কৰ বৰ্মন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বানাসুৰ। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা আছিল বানাসুৰ। বানাসুৰ বা বান ৰজা বুলিও কোৱা হয়। ঘিলাধাৰী ঘাটৰ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ 1534 চনত, বি 1572 চনত, চি 1663 চনত, ডি 1685 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1663 চনত। ঘিলাধাৰী ঘাটৰ চুক্তি 1663 চনত স্বাক্ষৰিত হৈছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে ঘটকাসুৰক কোনে হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ বানাসুৰ, বি মহিষাসুৰ, চি নৰকাসুৰ,
ডি ঘটকাসুৰ। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।